ঘুমটি দোকান দেখিব, তাত কি বিকিব? গুটখা পেকেট, চিগাৰেটৰ পেকেট। জানে বিকাকেইজনো এই ভিতৰত এই খোৱাকেইজনেই আছে বুলি। মই জানো এইটো খালে মোৰ কেঞ্চাৰ হ'ব পাৰে, তথাপি প্ৰভু মই এৰিব নোৱাৰো পায়। আমি সেইকণৰ পৰা উঠিব পৰা নাই, হয় নহয়? বিনা ত্যাগত একো সম্ভৱ নহয়। অকণমান কিবা এটা কৰিবই লাগিব। এই কথাটো এইকাৰণেই টানি অনা হৈছে, কাৰণ এইবিলাক একেবাৰে সৰু সৰু কথা। এতিয়া চাওক, ব্যাসদেৱে সৰ্বস্ব ত্যাগ কৰি যেতিয়া নাৰদদেৱত আশ্ৰিত হৈছে, নাৰদদেৱো নিজৰ উপৰিজন্মৰ কথা প্ৰভাৱটো কাক দেখুৱাইছে? সৎসংগ। যে সেই চাৰিজন বৈষ্ণৱ সন্যাসীয়ে যেতিয়া হৰি কথা কৈ থাকোঁতে বোলে কথাবিলাকে এনেই মনটো ভাল লাগিলে। ভাগৱত বুজাৰ বিষয় নহয়, কিন্তু বুজিবলৈ লাগিলে মানে ৰৈ যাব লাগিব। ইজনৰ কথা যেতিয়া সিজনৰ নিমিলে তেতিয়াহ'লে কি হ'ব? ক'লে হ'বনে? আমুকত মই এনেকৈ পাইছোঁ, তামুকত মই তেনেকৈ পাইছোঁ, এনেকুৱা হৈ যায়। ভাগৱত মনাৰ বিষয়। বৰ ধুনীয়া কথা এটা ওলাইছে। আচ্ছা, ভগৱানক মানিব লাগে নে জানিব লাগে বাৰু? কি ভাবে? ভগৱানক আমি ইমানখিনি যে কৰিছে ন, মোক মাতিছে কাৰণে আহিছোঁ, নহ'লে আপোনালোকে নিজৰ ঘৰৰ কাম বন ত্যাগ কৰি ইয়াত বহি আছে, হয় নহয়? নিজৰ ঘৰৰ কাম বন ত্যাগ কৰি ইয়াত বহি আছেহি। এই অনুষ্ঠানভাগ কৰিবলৈ যাওঁতে এনেই হোৱা নাই, ঘৰে ঘৰে ক'ব লগা হৈছে ন, কিবা এটা গোটাই আনিব লগা হৈছে, তাৰপিছত অনুষ্ঠানভাগ হৈছে। কাৰ কাৰণে কৰিছোঁ? বোলে ভগৱানৰ কাৰণে, হয় নহয়? আচ্ছা, ভগৱানক মানিব লাগে নে জানিব লাগে? কি ভাবে আপোনালোকে কওকচোন? আচ্ছা, বাৰু যি নহওক, ভগৱন্তক প্ৰথম মানিব লাগিব। যেনেকৈ মাক দেউতাকক মই ডাঙৰ দীঘল হ'লোঁ, মা দেউতাকক কি মই বুজি পাওঁ, হয়নে? কিন্তু বুজি পেলাই যদি মই নামানো, হ'ব জানো? ভগৱানৰ ক্ষেত্ৰত ভগৱান কি মই বুজো, যেনিবা চব বুজো, একদম চব তাত্ত্বিক ব্যাখ্যা, কিন্তু যদি মই নামানো, ভগৱন্তক প্ৰকৃততে কোনেও জানিবও নোৱাৰে। বোলে ভাগৱতে কৈছে কৃষ্ণ ভগৱান বুলি, কৃষ্ণক আমি নাই জনা, কৃষ্ণক মানিছোহে। কৃষ্ণক জনা কাৰো পক্ষে সম্ভৱ নহয়, এইটো কোনো মহাপুৰুষে কোৱা নাই, কৃষ্ণই নিজেই কৈছে গীতাৰ 7ম অধ্যায়ত। বোলে মনুষ্য নাম সহস্ৰেষু কশ্চিৎ ততি সিদ্ধয়েৎ যততামপি সিদ্ধাত্মান কশ্চিৎ মনাং বেতি তত্ত্বতঃ। হাজাৰজন মনুষ্যৰ ভিতৰত মাত্ৰ এজন ধাৰ্মিক, তেনেকুৱা 100জন ধাৰ্মিকৰ ভিতৰত এজনে আংশিক ৰূপত তেওঁক জানিব পাৰে, সম্পূৰ্ণও জানিব নোৱাৰে। ঋষিমুনিসকলৰ বুদ্ধিটো গৈ খুন্দা খাই ইউটাৰ্ণ লৈ ঘূৰি আহিব লগা হয়। আমি কিন্তু সংসাৰবদ্ধ জীৱ, কেনেকৈ জানিম? মানিব লাগিব, হয়নে? ভগৱন্ত মনাৰ বিষয়। তাৰ বিপৰীতে ধৰ্ম আমাৰ ওলোটা চলি থাকে। ধৰ্ম কি? ধৰ্ম মানিব লাগে, আমি মনাত লাগি থাকোঁ। মই বোলে আমি হিন্দু ধৰ্ম মানুহ, হিন্দু মানুহ, বৈষ্ণৱ মানুহ, বৈষ্ণৱ মাজত আকৌ ঢেৰ কি ভাগ আছে, অমুক তমুক ইত্যাদি। ধৰ্ম মনাৰ বিষয় নহয়, ধৰ্ম পালনৰ বিষয়, হয় নহয়? আৰে জানি লাভ নাই, জানিলে কি হ'ব? মই চব কথা জানো যেনিবা, কিন্তু যদি সেইমতে আচৰণ কৰিব নোৱাৰোঁ, অনভ্যাসে বিষম শাস্ত্ৰম। অভ্যাস নকৰা শাস্ত্ৰ জ্ঞানো বিষতুল্য হয়। যি শব্দত অনুভৱ নাই ন, এই বাজিগাই নিচিনা, শব্দ ব্ৰহ্ম নিষ্ণাতো ননিষ্ণাতো পচয়তি সমন্তস্য শ্ৰুতফল সব্যধেন ৰক্ষিত পৰম। আৰে বক্তাজনৰ গভীৰতা সেইখিনিতে বুজিব, কিমান ডাঙৰ কথা কৈছে এইটো নহয়। যদি কথাখিনি অন্তৰত ক্ৰিয়া কৰে, তেতিয়াহ'লে জানিব যে বক্তাজনো আচৰণত আছে। আৰু যদি বক্তাৰ কথাই অন্তৰত প্ৰভাৱ নেপেলায়, তেতিয়াহ'লে এইটো স্পষ্ট হৈ যাব, তেওঁ ভাষণহে দিছে, তেওঁ আচৰণত নাই। শুনিবলৈ অকণমান তিক্ত হ'ব পাৰে, কিন্তু সেইটোৱে সঁচা। ক্ৰিয়া কৰিব লাগিব। শুকদেৱে শেষত পৰীক্ষিতক কৈ দিলেগৈ যে এতিয়া তোমাৰ যথেচ্ছসি তথা কৰো। ভগৱান কৃষ্ণই ক'লে এতিয়া তোমাৰ যি ইচ্ছা তুমি তাকে কৰিব পাৰা, কিন্তু কনফিডেঞ্চত কৈছিল, কাৰণ এতিয়া যিটো বুজালে তাৰ বাহিৰে একো কৰিবই নোৱাৰে। কিন্তু আমি ক'ব নোৱাৰোঁ, আমাৰ ভয় থাকে, কিজানি এনেকৈ কৈ দিলে সুবিধা ল'ব ক'ৰবাত, নহয় জানো? সেইকাৰণে এইটো সংস্কৃতিত যে কোৱা হ'ল উপদেশতকৈ আৰ্হি ভাল। এতিয়া ময়ো উপদেশে দি আছোঁ বুলি নাভাবিব, একেটা পথতে আছোঁ। ইয়াত খালি মই ভাওটো জুৰিছোঁ কাৰ? বক্তাজনৰ। সেইকাৰণে আগতেই স্বীকাৰ কৰা হৈছে। ইয়াত মাত্ৰ আমি এইটোহে আলোচনা কৰিছোঁ যে আপুনিও একেলগে যাব নি, ব'লক তেতিয়া। জেগাটো যেতিয়া, লক্ষ্যটো যেতিয়া একেলগতে, আহক কথা পাতি আগবাঢ়োঁ। সেইকাৰণেহে মই ইয়ালৈ আহিছোঁ। এইটো নাভাবিব যে সাংঘাতিক কিবা এটা ক'বলৈ বা ব্যাখ্যা কৰিবলৈ আহিছোঁ। সকলো একে পথত, কোনো আগ কোনো পাছ নহয়, চব ঈশ্বৰ প্ৰাপ্তি নোহোৱালৈকে চব এটা পথতে আছে। এতিয়া চাওক, সেই সন্যাসী কেইজনৰ সংগত হৰি কথা শুনোতে তেওঁৰ মনত যেতিয়া হৰিৰ প্ৰতি প্ৰীতিভাৱটো আহিল, ভগৱন্তক অৰ্পণা কৰা প্ৰসাদ খাই যেতিয়া মনটো পৰিৱৰ্তন হ'ল নহয়, ঈশ্বৰৰ প্ৰতি বোলে বহুত ভাৱ ভক্তি উপজিল। পিতৃবিয়োগ ঘটিল, তেওঁ মাতৃবিয়োগ ঘটিল। অন্তিম সময়ত ঈশ্বৰক চিন্তা কৰি শৰীৰটো এটা কাৰণে নাৰদদেৱে গৈ বোলে ব্ৰহ্মাৰ মনত থিতাপি ল'লে গৈ, আৰু পুনৰ পদ্মকল্পত ব্ৰহ্মাদেৱৰ মানস পুত্ৰৰ ওপৰত নাৰদদেৱৰ আৱিৰ্ভাৱ।
কি ক'লে? প্ৰথম জিজ্ঞাসা, জিজ্ঞাসাৰ পাছত আশ্ৰয়। নাৰদদেৱে কৈছিলে কি বাৰু ব্যাসদেৱক? চাৰিটা শাৰীত ভাগৱতৰ পদ, সেইখিনিত শেষ। বোলে মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ, শ্ৰৱণ কীৰ্তন মাত্ৰ কৰোক নিশেষ, দূৰ হওক তোমাৰ মনোৰম ক্লেশ। হৈ গ'ল। বোলে মোৰ উপদেশত ভাগৱত শাস্ত্ৰ কৰা, ঈশ্বৰৰ গুণলীলা শ্ৰৱণ কীৰ্তন কৰা, মনৰ দুখটো আঁতৰি যাব। শ্ৰৱণ কীৰ্তন, কীৰ্তনৰ কি? শ্ৰৱণ। শ্ৰৱণ তিনিটি পৰ্যায়ত হয়। এইফালে শুনিলে ইফালে ওলাই গ'ল, সেইটো কি? অধম শ্ৰৱণ। লাগে নে নালাগে? লাগে। মধ্যম শ্ৰৱণ, শুনিছোহে, পালন ভুলতো নকওঁ। মধ্যম শ্ৰৱণ, কাৰণ চবৰে চব কথা শুনাহে যায়, চবৰে চব কথা পালন কৰা নাযায়। উত্তম শ্ৰৱণ, শুনিছেও, বুজিছেও, পালনো কৰিছে। উত্তম। কোনটো লাগে? তিনিওটা লাগে। ক'ৰবালৈ গ'লে বেয়া কথাটো কাণত পৰিবহি পায়, তেতিয়া উত্তম শ্ৰৱণ কৰিম নি? অধম শ্ৰৱণ, এইফালে শুনিলে এইফালে বাদ দিলে আৰু, হয়নে? মধ্যম শ্ৰৱণ, চবকে চব কথা বুজাব নোৱাৰি। ৰাৱণক ৰাম নামৰ মহিমা কৈতো লাভ নাই, হয় নহয়? তেনেকুৱা এটা ঘটনাও ঘটিছিল। এদিন ৰাৱণক গৈ আপত্তি দিলেগৈ সৈন্যসকলে, বোলে আপোনাৰ আচল হতটো আপোনাৰ ৰাজ্যতে আছে। বোলে কোন? এই আপোনাৰ ভায়েক বিভীষণ। বিভীষণে কি কৰিলে? ৰামক মনৰ পৰা তেওঁ শ্ৰদ্ধা কৰে, কোনেও নেদেখে। ৰাম নাম আপোনাৰ ভাত খাই, আপোনাৰ ৰাজ্যত থাকি সি আপোনাৰ ৰাজ্যত ৰাম নাম লিখিছে। তেতিয়া ৰাৱণৰ ইগত লাগি গ'ল। বোলে মোৰ ৰাজ্যত থাকি মোৰ খাই পেলাই মোৰ শত্ৰুৰ নাম কিয় লিখিব? ৰাৱণ আহি গৃহত উপস্থিত, দেখিলে বোলে হয় তেনেকুৱা ৰাম নাম লিখিলে। ৰাৱণৰ খুব খং উঠিলে, মোৰ ভাগক খাই মোৰ ৰাজ্যত থাকি মোৰ শত্ৰুৰ নাম লিখিছ। তেতিয়া বিভীষণে ক'লে যে মই ক'ত শত্ৰুৰ নাম লিখিছোঁ? বোলে ইমান দেখকে মিছা কথা কৈছে যে গোটেইখন ৰাম নাম লিখা আছে। ৰাৱণে একদম তৰোৱাল উলিয়ালে আৰু, ইমান তই মোক অপমান কিয় কৰিবি? মোৰ শত্ৰুৰ নাম মোৰ ঘৰতে লিখি। বোলে ক'ত শত্ৰুৰ নাম লিখিছোঁ? বোলে এইখন ৰাম নাম। বোলে এই ৰাম নাম নহয়, ৰাম মানে ৰাৱণ আৰু মই মানে মন্দোদৰী। আপোনালোক দুজনৰ নামটোহে একেলগ কৰি এনেকৈ লিখি থৈছোঁ। এইটো আধ্যাত্ম ৰামায়ণৰ প্ৰসংগ। কিয় অনা হৈছে? কাৰণ সেই ৰাৱণক যদি বিভীষণে ক'লেহেঁতেন বোলে বেদত ৰাম নামৰ মহিমা আছে, ভাগৱতত ৰাম নামৰ মহিমা আছে, ৰাৱণে শুনিলেহেঁতেন নে? নুশুনে ন? চবকে চব কথা বুজাব নোৱাৰি। যাৰ চেতনা যিটো স্তৰত আছে তেওঁ তেনেকেই ভাবিব। মানুহৰ চেতনাৰ স্তৰটো বেলেগ বেলেগ নহয়। মানুহে যে এক কথাবিলাক ক'বলৈ জানে মানুহৰ মতানৈক্য ঘটে, সেইটো স্বাভাৱিক কথা। এটা কথা শুনিলে চবে যে এটা কথাই ভাবিব জৰুৰী নহয়। কৃষ্ণ ঈশ্বৰ, কৃষ্ণ ঈশ্বৰ এটা বাক্য ন? এষাৰ শুনালৈকে এজনৰ মনত ভক্তি উপজিব, কৃষ্ণ ঈশ্বৰ হয় দেই। আনজন আকৌ সন্দেহত থাকিব, কৃষ্ণ ঈশ্বৰ হয় জানো? মানুহৰ নিচিনাহে। ৩ নম্বৰজন আকৌ দুমোজাত থাকে, সেইজনে মানিবও নোৱাৰে মানুহৰ নিচিনা দেখিবলৈ, আকৌ ভয়ো কৰে নামানিবলৈ, কিজানি দুখে ধৰে। এটা বাক্য শুনি যেতিয়া 3টা মানসিক স্থিতি উৎপন্ন হ'ব পাৰে। ইমানখিনি উপদেশ আছে, চবৰে মনবিলাকত বেলেগ বেলেগ ক্ৰিয়া কৰিব ন? মানুহে সেইটোৱে বুজে যিটো স্তৰত নিজৰ চেতনা আছে। গতিকে নিজৰ চেতনাৰ স্তৰৰ পৰাই আৰম্ভ কৰিব লাগে, নহয়নে? তেখেতৰ চশমাযোৰে যদি মই পিন্ধি ভাগৱত পঢ়োঁ, তেতিয়াহ'লে মই ধোঁৱা কুঁৱলী দেখিম, হয় নহয়? তেখেতক নিজৰ সুবিধা অনুসৰি তেওঁ নিজেই পাৱাৰ এটা ঠিক কৰি লৈছে, তেতিয়া তেওঁ স্পষ্টকৈ দেখিছে। মই ধুঁৱলী কুঁৱলীও দেখিব পাৰোঁ, দেখিম ন? গতিকে নিজৰ চেতনাৰ পাৱাৰটো যিমান, বিষয়বিলাক আমি তেনেকৈ চাওঁ। খালি চশমাযোৰ তেখেতৰ পাৱাৰটো শুদ্ধ, এখেতৰ পাৱাৰটো শুদ্ধ, তেখেতৰ পাৱাৰটো শুদ্ধ, হয় নহয়? শিক্ষা এটাই, স্কুল কলেজবিলাক বেলেগ বেলেগ, একেখনতে চব পঢ়িব নোৱাৰে নহয়, হয় নহয়? গতিকে স্কুল কলেজবিলাকত ভিন্নতা থাকক, লক্ষ্যটো বৰ ভ্ৰষ্ট হ'ব নালাগে, তেতিয়া গৈ থৈ একে জেগাতে উপনীত হ'বগৈ। আমি লাগি থাকোঁ কি কোন শ্ৰেষ্ঠ, কোন কনিষ্ঠ, কোনটো উত্তম, কোনটো উত্তম নিকৃষ্ট ইয়াত একো নাই। গংগাই ভাবি আছে মইহে পবিত্ৰ, মুখে সকলোৱে সেৱা কৰে, গৈ থৈ সাগৰতেই পৰেগৈ। ব্ৰহ্মপুত্ৰই ভাবে কি এই ব্ৰহ্মাৰ পুত্ৰ, গৈ থৈ সাগৰতেই পৰিবগৈ। কিন্তু সমস্যাটো ক'ত হৈ গ'ল? সেই গংগা যমুনাৰ দৰে আমি ভাবি ল'লোঁ কি মোৰ মাৰ্গটোহে শ্ৰেষ্ঠ। আপুনি একোৱেই বুজা নাই, মোৰ জেগালৈ আহক,
তেনেকৈ মানুহে দৌলো সলনি কৰি থাকে নহয়, ধৰ্ম পন্থ এইবিলাক ধেৰ আছে ন, ইটোৰ পৰা সিটোলৈ সিটোৰ পৰা সিটোলৈ। এইটো নহয়, তেনেকৈ ধৰ্ম কৰা নাযায় নহয়। ঈশ্বৰে জানে নহয় ক'ত কাক কেনেকৈ দিব লাগে, তেওঁৰ ইচ্ছাতহে হৈছে। আমাৰ দুজনক দেখি তৃতীয়জনে ভাবি থাকে কি দুইজন মূৰ্খ, অদৰকাৰী কথাত লাগি আছে, মই থকা মাৰ্কটোহে শ্ৰেষ্ঠ। কিন্তু গৈ থৈ একেটা তিনিআলিতে যিদিনা ওলাইগে ন, সেইদিনা পাব ময়োচোন একে জেগালৈকে আহিলোঁ, সেইজনো একে জেগাতে ওলালে। আৰু যেতিয়া একে জেগাত ওলোৱা যায়, তেতিয়াহ'লে গংগা গংগা হৈ নাথাকে, যমুনা যমুনা হৈ নাথাকে, ব্ৰহ্মপুত্ৰ ব্ৰহ্মপুত্ৰ হৈ নাথাকে, সাগৰ হৈ যায়। ইয়াতো কথাবিলাক তেনেকুৱা। উপাসনা মাৰ্গত দৰ্শনত ভিন্নতা থাকিব পাৰে, গৈ থৈ সাগৰৰূপী পৰমাত্মাতেই মিলিত হ'বগে। আকাশাত পতিতম তয়ম যথা গচ্ছতি সাগৰম সৰ্বদেৱ নমস্কাৰম কেশৱম প্ৰতি গচ্ছতি। তেতিয়াও একো নাথাকে, চব ঈশ্বৰৰ মূল অস্তিত্বৰ এটা অংশ হৈ পৰিব। ইয়াৰ পাছত চাওক, শ্ৰৱণ। সেই ৰাৱণক যিদৰে বিভীষণে ৰাম নামৰ মহিমা বুজোৱা নাই, ই যেনেকৈ বুজি পায় তেনেকৈ কৈ থৈ দিলে। ঠিক তেনেদৰেও শুনিব সকলোৰে কথা লাগে, মানুহেও সকলোৰে কথা শুনে, নহয়নে? কিন্তু পালন কৰে নিজে ঢুকি পোৱাটোহে, হয় নহয়? মই যদি ইয়াত ভুলকৈও কৈ দিওঁ, হলাক চবেই ল'ব, কিন্তু নিজে বুজি পোৱাটোহে কৰিব ন। আজি ময়ো, আপুনি মোক ঢেৰ কথা ক'লে, মই আপোনাৰ মতে চলিম নি? নচলো, শুনিবলৈ বেয়া হ'ব পাৰে, মই যিটো ঢুকি পাম সেইটো মতেই চলিম ন। এইটো মধ্যম শ্ৰৱণ। উত্তম শ্ৰৱণ হৰি কথাৰ ক্ষেত্ৰতহে কৰা যায়, যে শুনিছে, তাক মনত ৰাখিছে আৰু তাক আচৰণ কৰিছে, নহয়নে? এইখনে শুনিব লাগিব। মহন্তৰ মুখে কথা শুনা প্ৰথমত, তেৱেহে পুৰুষে পাই ভকতিৰ তত্ত্ব। কথাবিলাক শুনিলেহে, কৃষ্ণ কথা শুনিলেহে মনৰ সংশয়টো দূৰ হয় ন। নাম দুই প্ৰকাৰৰ আছে। এক প্ৰকাৰৰ নাম সকলোৱে যাওঁ, লয় সকলোতে ব্যাপ্ত হৈ আছে। আৰু এক প্ৰকাৰৰ নাম আছে, যি নামক গুৰুৱে শিষ্যৰ কাণত প্ৰদান কৰে। সেই কৰ্ণপথে সেই নাম প্ৰৱেশ কৰি হৃদয়ত স্থিত হয়, আৰু হৃদয়ৰ পৰা নি ভক্তজনে শিষ্যজনে নিজৰ ৰসনা মন্দিৰত স্থাপন কৰে। সেই নামে গতি দিয়ে। নহ'লেতো আমি উজুতি খাওঁতে কৃষ্ণ বুলি কৈছোঁ, কিন্তু কৃষ্ণৰ চিন্তনটো হৈছে নহয়, সেইটো মোৰ ওপৰত শংকা আছে, হয়নে? সেইবাবে প্ৰথম কি কৰিব লাগে? শ্ৰৱণমটো গুৰু পূৰ্বম। গুৰুৱে কি কৈছে শুনিব লাগে। মননম তদনন্তৰম, ইয়াৰ পিছত মনন। নিদিধ্যাসন মিত্তে তত্ত্বজ্ঞান পূৰ্ণ বোধস্য লক্ষণম। ইয়াৰ পাছত নিদিধ্যাসন, পুনৰ পুনৰ অভ্যাস, তাৰপিছত তত্ত্ববোধ প্ৰাপ্তি হয়। কিন্তু আমাৰ সমস্যা কি হয়, কোনে কেইটা চিট পাব সেইটো উঠোৱাৰ আগত থাকে, গুৰুৱে দিয়া কথাকেইটা মনত নাথাকে, 2-3বাৰ কৈ পঠায়, হ'লেও সুধিবলৈ নাযাওঁ। গুৰু বাক্যত আস্থাটো লাগিব ন। গুৰু বাক্যত যদি আস্থাটো নাথাকে কেনেকৈ হ'ব, নহয়নে? এই আজিৰ যুগত এইবিলাক আউটডেটেড কথা। আউটডেটেড নহয়। যেতিয়া আপোনাৰ চাওক, আউটডেটেড বুলি ভবা হোৱাৰ কাৰণেতো অসুৰে নকৰাবিলাকো আমাৰ মাজত কেতিয়াবা হৈ যায়। অসুৰৰ ৰাজ হ'বলৈ যেতিয়া দৈত্যগুৰু শুক্ৰাচাৰ্য যেন আসনৰ পৰা উঠি দিয়ে, গুৰু আহিছে, হয় নহয়? গুৰুৱে ইমান মৰিলে, আগতে কয় চেকনি, এতিয়া চেকনি ওলোটাই লৈ আনিব, নুশুনে নহয়। এনেকৈতো প্ৰতিফলন দেখা পাইছে। সেইবিলাক আচৰণ অসুৰৰ মাজত হোৱা নাছিল। মেনাৰ্ছ কিছুমান তাহাঁতৰো বহুত ভাল আছিল। আমাৰ এতিয়া মেনাৰ্ছ কেতিয়াবা নাইকিয়া হৈ যায়। কিয়? সংস্কাৰক উপেক্ষা কৰাৰ কাৰণে। দুটা বস্তু বহুত জীৱনত বহুত ডাঙৰ বস্তু, মৰ্যাদা আৰু সংস্কাৰ। এতিয়া বয়স হ'লে চাই মোৰ মুখৰ পৰা এই কথাটা শোভা নিদিব পাৰে, কিন্তু সঁচা দিয়কচোন। মৰ্যাদা, চবৰে মৰ্যাদা এটা আছে ন। মৰ্যাদাত থাকিয়ে চবে চব কাম কৰে। আৰে গংগাক আমি পবিত্ৰ বুলি কওঁ ন। গংগাত কোনোবাই গা ধুবলৈ যায় নাযায় পিছ কথা। যেতিয়া বাৰিষা পানী বাঢ়ি আহে, গংগাৰ পাৰৰ পৰা যেতিয়া পানীবিলাক উচলি উচলি মানুহৰ ঘৰত সোমাই যায়, ৰাতিপুৱা এই গংগা জল আহিছে বুলি লোটাটো লৈ কোনো নাযায়। বাহিৰ হয় সূতাটো যে থাকে, সূতাতে পানীখিনি ঠেলা মাৰি আকৌ নৈলৈ পঠিয়াই দিয়ে। মৰ্যাদাৰ পৰা গুচি আহিলে, সীমাটোলৈকেহে গংগা জল, গংগা দেৱী ন। গংগাৰ লগতে সেইটো আচৰণ কৰে, এইটো মনুষ্য হয়। চব কাম মৰ্যাদাৰ ভিতৰতহে। সীতা দেৱীও সেই লক্ষ্মণ ৰেখাডাল আঁকি থৈ গৈছিল, কৈ থৈ গৈছিল যে তুমি পাৰ হৈ নাহিবা, নহয়নে? আমি কওঁহে লক্ষ্মণ ৰেখা বুলি, কি বুজাইছে? মৰ্যাদা। আৰু মৰ্যাদাৰ পৰা লংঘন কৰি আহিবলৈ ৰাৱণে কেইটা মূৰ লৈ গৈছিল? 10টা মূৰ লৈ গৈছিল নি? নাই যোৱা। সুন্দৰ ঋষি হৈ গৈছিল, সেইকাৰণেতো পাৰ হৈ গুচি আহিলে। 10টা মূৰ লৈ যোৱাহেঁতেন সীতা দেৱী আগবাঢ়িলেহেঁতেন জানো? জীৱনতো অফাৰটো সেই বেয়াটোৱে ভাল হৈয়ে দিয়ে, ঢেৰ লাভ আছে, কিন্তু সময়তহে গম পোৱা যায়, বুলিব ঋষি বুলি ভাবিলোঁ, এইটো 10টা মূৰ আছে, হয় নহয়? এতিয়া চাওক, ৰাৱণ ঋষি হৈ গৈছিল। ঋষি হোৱাটো ডাঙৰ কথা নহয়। দাড়ি চাৰি ৰাখি পেইন চেইন কৰিলে চব ঋষি হ'ব পাৰে, ঋষি হৈ থকাটো টান।
ভকত হোৱাটো ডাঙৰ কথা নহয়। দেখিছে মোকে দেখিছেন ধুনীয়া চোলা কাপোৰ কানি লৈ আহিছোঁ ফুট চুট লৈ। ভকত হৈ থকাটো টান, বৰ টান। খোৱাটো ডাঙৰ কথা নহয়, হৈ যায় দেখা চাওত লুকা চাওত। হৈ থকাটো টান। ভাগৱতে হৈ থাকিব লাগে কৈছে। সকলো পৰ্যায়তে শিষ্য হৈ থকাৰ শিষ্য চাচ এতিটি শিষ্য, যাক শাসন কৰিব পাৰি। যি শাসনৰ কথা নামানে তেওঁ শিষ্য হ'ব নোৱাৰে, হয়নে? সেইবাবে প্ৰপন্নতাটো লাগে।